পথৰুঘাট হয় 1894 চনৰ আজিৰ দিনটোতেই 7 কৃষকে প্ৰাণ আহুতি দিছিল ইংৰাজৰ বিৰুদ্ধে খাজনা বৃদ্ধি প্ৰতিবাদ কৰিবলৈ আহি আৰু এই শ্বহীদসকলক আজিৰ দিনটোত সকলে স্মৰণ কৰিছে বিগত বৰ্ষৰ দৰে এইবাৰো আসলতে এই পথৰুঘাটত কৃষক শ্বহীদ দিৱস পালন কৰা হ'ব পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আমি দেখুৱাইছোঁ শ্বহীদ স্তম্ভ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে যেহেতু এই পথৰুঘাটৰ কৃষক বিদ্ৰোহে আজি 130টা বছৰ গৰকিলে এটা কথা উল্লেখ কৰিব লাগিব যে এই 130 বছৰ গৰকা পথৰুঘাটত আজি দিনটোতেই ডাক টিকট মুকলি কৰা হ'ব সাংসদ দিলীপ শইকীয়াই এই পথৰুঘাটক আসলতে সংসদৰ মজিয়াত উত্থাপন কৰিবলৈ সক্ষম হৈছিল বিভিন্ন স্থানীয় ৰাইজৰ বা যি শ্বহীদ পৰিয়ালৰ বিভিন্ন সময়ত অভিযোগ আছে যে এই যে শ্বহীদৰ তালিকা সেই শ্বহীদৰ তালিকা আজিও অসম্পূৰ্ণ হৈ থাকিল সেয়া কিন্তু আজিও সম্পূৰ্ণ কৰা নহ'ল এটা কথা উল্লেখ কৰিব লাগিব যে এই পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ যি কাৰ্যসূচী প্ৰথমতে সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত চৰকাৰৰ ফালৰ পৰা এক শ্বহীদ দিৱস কৃষক শ্বহীদ দিৱস পালন কৰা হৈছে এইবাৰো দেখিবলৈ পোৱা গৈছে কৃষক শ্বহীদ দিৱস পালন কৰা আয়োজন চলাইছে সকলোৱে শ্বহীদসকলক স্মৰণ কৰিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে হয় বিগত বছৰৰ দৰে এই বছৰো আমি এই পথৰুঘাটৰ ঐতিহাসিক এই ক্ষেত্ৰখনত আমি জানো ঐতিহাসিক বুলি ক'লে আমাৰ ইতিহাসে কয় যে 1894 চনৰ এই 28 জানুৱাৰী তাৰিখতেই খাজানাৰ প্ৰতিবাদত পথৰুঘাটত কৃষকসকলে যি সংগ্ৰাম কৰিছিল সেই সংগ্ৰামত ইয়াত 140 জন কৃষকে প্ৰাণ আহুতি দিছিলে আৰু সেই কৃষকসকলক আমি যেতিয়াৰ পৰা গম পাওঁ তেতিয়াৰ পৰা ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছে আৰু এইবেলিও ঠিক তেনেকৈ প্ৰশাসন তথা চৰকাৰে এই অনুষ্ঠানটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আয়োজন কৰিছে তাত আমি আমাৰ সমগ্ৰ এই অঞ্চলৰ ৰাইজে আহি ওতঃপ্ৰোতভাৱে অংশগ্ৰহণ কৰিব আৰু অনুষ্ঠানটোৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আমি কি কাৰ্যসূচী আছে জানিবলৈ চেষ্টা কৰিম আয়োজকসকল আছে স্থানীয় লোকসকলৰ উদ্যোগত আচলতে চৰকাৰ প্ৰশাসনে এইবাৰ 3 দিনীয়া কাৰ্যসূচীৰে এই পথৰুঘাটৰ যি কৃষক বিদ্ৰোহৰ যি কৃষক শ্বহীদ দিৱস পালন কৰাৰ কাৰণে আয়োজন চলাইছে কি কাৰ্যসূচী থাকিব কোন এটা উপস্থিত হয় ধন্যবাদ এইবাৰ কাৰ্যসূচী 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে আমাৰ 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনটোতেই ঐতিহাসিক বিয়াখপাৰা গাঁৱৰ শ্বহীদ আৰু 26 গৰাকী মুক্তিযুঁজাৰুৰ গাঁও তথা অসমৰ প্ৰথমগৰাকী কাৰাবন্দী মুক্তিযুঁজাৰু মংগলদৈ বুৰঞ্জী পেনেতা দীনেশ্বৰ শৰ্মাৰ সেই উপজা গাঁও বিয়াখপাৰাতেই আজি কৃষক শ্বহীদ দিৱসৰ এইবেলিৰ কাৰ্যসূচী শুভাৰম্ভণি কৰা হৈছিল আৰু যোৱাকালিও বিভিন্ন কাৰ্যসূচীৰে ৰূপায়ণ কৰা হৈছে আজি অন্তিম কাৰ্যসূচী আজিৰ দিনটোতেই সাম্ৰাজ্যবাদী ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহি যিসকল অমৰ শ্বহীদে প্ৰাণ আহুতি দিছিল সেইসকল শ্বহীদক আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ উদ্দেশ্যে আজি ৰাতিপুৱাৰ পৰা আমাৰ খন্তেক পিছতেই এই পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ হ'ব শ্ৰদ্ধাঞ্জলি জ্ঞাপন তাৰপিছত মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান মুকলি সভাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও দায়িত্বশীল মন্ত্ৰী আজিৰ এই অনুষ্ঠানত ভাগ ল'ব আমি আশা কৰিম যে এই শ্বহীদ দিৱসৰ দিনটোতেই এক কৃষকসকলৰ যি মৰ্যাদা যে তেখেতসকলৰ মুক্তিযুঁজাৰুৰ স্বীকৃতি আৰু এই কৃষক প্ৰকল্পত যিসমূহ আঁচনি ৰূপায়ণ কৰি থকা হৈছিল সেই আঁচনিসমূহ যাতে বাস্তৱ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী লাভ কৰে আৰু কৃষক শ্বহীদ বাকৰিখন এখন পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ় লৈ উঠে তাৰ বাবে আমি চৰকাৰৰ ওচৰত নিবেদন কৰিছোঁ আমাৰ স্থানীয় সাংসদ দিলীপ শইকীয়াদেৱে এই পথৰুঘাটৰ বিষয়ে প্ৰথমবাৰৰ বাবে সদনত উত্থাপন কৰি এক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিৰ দিশে এক ৰেঙনি আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে ভাৰত চৰকাৰৰ ডাক বিভাগে যোৱাবালি কৃষক শ্বহীদ দিৱসৰ দিনটোতেই ডাক লেফাফা এটি উন্মোচন কৰি এটা মৰ্যাদা প্ৰদান কৰিছে আৰু এইবেলিও ডাক টিকট এটি উন্মোচন কৰি ভাৰত চৰকাৰৰ ডাক বিভাগে এটি সুদূৰ প্ৰসাৰী পদক্ষেপ লৈছে এই প্ৰচেষ্টাক আমি আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ এই সমগ্ৰ প্ৰক্ৰিয়াটোত দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই এই এটা বিশেষ ভূমিকা লৈছে আৰু আমাৰ স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে এই বিষয়ে বিভিন্ন ক্ষেত্ৰত ইয়াৰ যাতে
প্ৰসাৰ হয় গাঁৱে গাঁৱে শ্বহীদসকলৰ যে শ্ৰদ্ধাঞ্জলি জনোৱাৰ এক প্ৰচেষ্টা সেই প্ৰচেষ্টা যোৱাবেলি পাটিদৰং গাঁৱত আৰম্ভ কৰিছে এইবেলি বিয়াসপাৰাত গতিকে সচেতন কৰিবৰ কাৰণে জাতি প্ৰেমত উদ্বুদ্ধ কৰিবৰ কাৰণে ৰাইজক সকলো স্তৰৰ ৰাইজক জড়িত কৰাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টাৰে আগবাঢ়িছে আমি ভাবোঁ ই এক পথৰুঘাটৰ শ্বহীদক শ্ৰদ্ধা জনোৱাৰ সকলো স্তৰৰ ৰাইজক জড়িত কৰাৰ এক আন্তৰিক প্ৰয়াস শ্বহীদ এতিয়াও শ্বহীদক মৰ্যাদা যি ধৰণে দিব লাগে সেই ধৰণে দিয়া নাই লগতে যি নাম তালিকা আজিও সম্পূৰ্ণ হয় হয় আমাৰ এই বিষয়ত এটি চৰকাৰীভাৱে গৱেষণাৰ খুবেই প্ৰয়োজন আমি ভাবোঁ এই বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে এইসমূহৰ বিভাগ জড়িত কৰাই ইয়াত এটা চৰকাৰী গৱেষণাৰ এক সমল হিচাপে লৈ আৰু এই শ্বহীদসকলৰ সম্পূৰ্ণ নামৰ তালিকাখন উদ্ঘাটন কৰিবৰ কাৰণে ইয়াক এটা স্বীকৃতি মুক্তিযুঁজাৰুৰ স্বীকৃতি দিবৰ কাৰণে ইয়াক প্ৰয়াস কৰক তাৰ বাবে আমি অসম চৰকাৰ ভাৰত চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক আৰু অসমৰ মুখ্যমন্ত্ৰী জাতি মাটিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক আমি তেওঁৰ ওচৰত আমি আশা কৰিম ধন্যবাদ জনাইছোঁ আচলতে সুন্দৰকৈ পুনৰ কৈছোঁ সুন্দৰকৈ পথৰুঘাটৰ যি শ্বহীদ স্তম্ভ সজাই পৰাই তোলা হৈছে কিছু সময় পিছতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু এই পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ আজি 130 বছৰ সম্পূৰ্ণ কৰিলে আৰু বিভিন্ন ৰাইজৰ অভিযোগ আছে যে এই কৃষকৰ শ্বহীদসকলৰ যিসমূহ নাম তালিকা আজিও সম্পূৰ্ণ নহ'ল লগতে যি কৃষক বিদ্ৰোহৰ যি শ্বহীদসকলক আজিও যি ধৰণে মৰ্যাদা দিব লাগে সেই মৰ্যাদা কিন্তু আজিও নাপালে প্ৰতি বছৰৰ দৰে এই বছৰো এই পথৰুঘাটত কৃষক শ্বহীদ দিৱস পালন কৰা হৈছে আৰু তিনিদিনীয়া কাৰ্যসূচীৰে আজি পথৰুঘাটৰ কৃষক শ্বহীদ দিৱস পালন কৰা হৈছে আৰু আজি দিনজোৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব এই পথৰুঘাটত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ